হাই গাইছ, এতিয়া গৈ আছোঁ বজাৰলৈ। গাহৰি মাংস আৰু মাছ আনিবলৈ গৈ আছোঁ কামপুৰ বজাৰৰ পৰা। কামপুৰ বজাৰ যাম, আজি আলহী আহিব আৰু তাৰ বাবে মাছ মাংস। এতিয়া আহি পালোঁ কামপুৰ তিনিআলি, আৰু তিনিআলিত আহি পাই দেখিলোঁ গাহৰি মাংস ধুনীয়াকৈ আছে আৰু আমাৰ দাদাজনে কাটে, আৰু তাতে ল'লোঁ 200 টকা গাহৰি মাংস ল'লোঁ। আৰু দুজন মানুহে খাব, আমাৰ ঘৰৰ ৱাইফে নাখায়। আৰু ধুনীয়াকৈ কাটি কৰি দিলে, আৰু ধুনীয়াকৈ কাটি কৰি লোৱাৰ পিছত সৰু সৰুকৈ লৈ এতিয়া যাব ওলাইছোঁ। বজাৰত এটা কাম আছিল, বুটখিনি অলপ সলাই আনিবলগীয়া আছিল, বুটখিনি সলাই লৈ টানি কামপুৰ ষ্টেচনৰ সন্মুখেদি মই গ'লোঁ হাই ছেকেণ্ডেৰী মুখৰ ফালে মাছ কিনিবলৈ। আৰু বজাৰত গৈ মাছ দা-দম কৰিব গ'লোঁ। মাছ মানে মাছ নোখোৱা মানুহ আছে, মাংস নোখোৱা মানে মাছ খাব, আৰু মাছ মাংস দিলেই দিয়া যাব। আৰু এই মাছৰ বজাৰ পালোঁহি। লোকেল নালাগে। কেনেকৈ মাছ কেজি এইটো দিলে? হা কিমান চাওঁ? 1 কেজি 350। 1 কেজি 350। কম নিদিব? 220 কৰি লওক কেজি। 220 টকা কেজি নহয়? 40 টকা দিয়ক, 10 টকা মই কমাই দিছোঁ। নাই নাই নাই, 220। 30 টকা, 300 টকা। নাই মোক 1 কেজি লাগে। মাছ মাংস লৈ ঘৰলৈ এতিয়া উভতিলোঁ, আৰু উভতি ধুনীয়াকৈ অভাৰব্ৰিজ পাৰ হৈ কামপুৰ দলং পামহি এতিয়া। আৰু কামপুৰ দলংখনো আপোনালোকক অলপ দেখাই দিছোঁ, কামপুৰ ৰাস্তাটো দেখাই দিছোঁ। কামপুৰ ইমান ধুনীয়া লাগে, ইমান পৰিৱেশ, মুকলিমূৰীয়া, ৰাস্তাটো বহল আৰু ইমান ধুনীয়া পৰিৱেশৰ মাজত কামখন বহুত উন্নত হৈ গ'ল আৰু এতিয়া। আৰু ভাল লাগে। এইখিনিতে মোৰ লগৰ এজনৰ দোকান আছে, আৰু এই দুখন কামপুৰ দলং, আৰু সিফালেদি খোজকাঢ়ি যায় মানুহ, এইফালে গাড়ী দিয়ে। আৰু আহি মই ঘৰ পালোঁহি, আৰু ঘৰ পাই ৱাইফক ক'লোঁ যে মাছ আনিছোঁ। আইতালে দি দিবি। আজি কিমান ডাঙৰ মাছ আনিছোঁ? আজিয়ে কিমান ডাঙৰ কাটি, তুমি এনেকৈ বুজাই নিদিয়া মাছ কাটি এনেকৈ আনিব লাগে বুলি। ৰাতিলৈ তৰকাৰী খাবা? ৰাতি মাছ খাই জানো? কিয় নাখায়? এতিয়া মানে আকৌ ভোলৰ লগত তৰকাৰী বনাই নাথাকোঁ, দালি অকণ বনাব লাগিব। হ'ব দিয়া। হ'ব, গাহৰি সৈতে খাবা আৰু এতিয়া।